নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নৃতত্ব বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰেৰে গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জিমি কলিতাই। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। উচ্চতৰ মাধ্যমিক পৰীক্ষাত নৃতত্ব বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰেৰে গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জিমি কলিতাই। অভিনয় কৰা, ভাওনা কৰি ভাল পোৱা, নাটক কৰি ভাল পোৱা, ভাওনা কৰি ভাল পোৱা, মানে অভিনয় তোমাৰ নিচা, ভাল লাগে। আৰু কি কৰি ভাল পোৱা? সেইবোৰে। ধন্যবাদ। আজি তুমি উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছা আৰু লেটাৰ মাৰ্ক কেইটাত পাইছা? 6টাতে পাইছা। আৰু কোনোবা এটা বিষয়ত তুমি সৰ্বোচ্চ নম্বৰ লৈ অসমৰ ভিতৰতে প্ৰথম হৈছা। কোনটো বিষয়ত পাইছা? তুমি কেনেধৰণে পঢ়া শুনা কৰিছিলা? মই দৈনিক 6 ঘণ্টা পঢ়ো। প্ৰি টেষ্টৰ পাছত ৰাতিপুৱা 6টাৰ পৰা গধূলি 3টালৈকে পঢ়ো। তাৰপৰা ৰাতি 2 ঘণ্টামান পঢ়ো। তেনেকৈ আৰু পঢ়িছিলোঁ। এই যে তোমাৰ সফল এটা যাত্ৰা, এই যাত্ৰাত তোমাৰ মা দেউতাৰ নিশ্চয় সহযোগ আছে, তোমাৰ বিদ্যালয়ৰ শিক্ষকসকলৰ সহযোগ আছে। মা দেউতা আৰু শিক্ষকসকলৰ প্ৰতি তুমি কি ক'বা? পাপাই বহুত কষ্ট কৰিছে, পাপাই বহুত বেছি কৰিছে আৰু স্কুলৰ মানে প্ৰত্যেকগৰাকী শিক্ষাগুৰুৱে মোক নিজৰ মা পাপাৰ দৰে কেয়াৰ কৰিছিলে আৰু পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছিকৈ হেৰি কৰে। আৰু স্কুলত বুলিয়ে নহয়, ঘৰলৈও ফোন চোন কৰি থাকে আৰু বেমাৰ আজাৰো বহুত কেয়াৰ লয় স্কুলত। সেয়াই আৰু। তুমি কোনখন বিদ্যালয়ৰ পৰা পৰীক্ষা দিছিলা? মই ঢেকিয়াল হাই ছেকেণ্ডেৰী। ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়। আচ্ছা, ভৱিষ্যতে তোমাৰ সপোন কি? ভৱিষ্যতে APSC কাৰণে পঢ়িম বুলি ভাবিছোঁ। উল্লেখযোগ্য যে নৃতত্ব বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ ঢেকিয়াল এলেংমুৰীয়া গাঁৱৰ জিমি কলিতাৰ। উচ্চতৰ মাধ্যমিকৰ ফলাফলত গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধাৱী ছাত্ৰী জিমি কলিতাই। গাঁওবাসী হৈ বহুত আনন্দিত হৈছোঁ। কাৰণ এইটো কাৰণে আনন্দিত হৈছোঁ, তেখেত যিটো পৰিয়াল, মধ্যবিত্ত পৰিয়াল, ছোৱালীগৰাকীৰ দেউতাকে সদায় দিন হাজিৰা কৰি পেলাই তেখেতসকলক পোহপাল দি আছে। সেইকাৰণে মই বিশেষ আনন্দিত যে অসমৰ ভিতৰত প্ৰথম হোৱাৰ কাৰণে মই বহুত আনন্দ পাইছোঁ। বহুত দুখেৰে তেখেতক তেওঁৰ ছোৱালীজনী পঢ়ুৱাই শুনাই ইমানখিনি আগবঢ়াই দিছে। তাৰ বাবে দেউতাকক বা মাককো ধন্যবাদ। নৃতত্ব বিষয়ত 99 নম্বৰ লাভ কৰি তেওঁ সমগ্ৰ অসমৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। বোকাত পদুম ফুলে, তাৰে প্ৰমাণ হৈছে নেকি? তাৰে প্ৰমাণ দেখিছোঁ। আমি আমাৰ ওচৰৰে ছোৱালী, তেওঁৰ সফলতাক লৈ আমি গৌৰৱান্বিত। যিহেতু আমি দেখিছোঁ তেওঁ নিজেও এটা সময়ত খুব অসুখৰ মাজেৰে এটা দিন কটাই পেলাই এই পৰ্যায় পোৱাৰ বাবে আমি তেওঁৰ প্ৰতি আজি ভক্তিনত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেওঁৰ কন্যাগৰাকীৰ পৰিয়ালৰ মাক দেউতাকে যিটো কষ্ট কৰি ছোৱালীজনীক পঢ়াৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে সেইটোও আমি দেখিছোঁ। তাৰ বাবে অনাগত দিনত তেওঁ ইয়াতকৈ যাতে সুন্দৰ আৰু সুফল লাভ কৰিব পাৰে তাৰে আমি কামনা কৰিছোঁ ওচৰ চুবুৰীয়া হিচাপে। ধন্যবাদ। বহুত ভাল লাগিছে। কষ্টটো মই উল্লেখযোগ্য যে এলেংমুৰীয়া গাঁৱৰ মহেন কলিতা আৰু জয়শ্ৰী কলিতাৰ জীয়ৰী জিমিয়ে আটাইকেইটা বিষয়তে লেটাৰ সহ মুঠ 452 অৰ্থাৎ 90.4% নম্বৰ লাভ কৰিবলৈ সক্ষম হয় মেধাৱী ছাত্ৰীগৰাকী। জানিব পৰা মতে এগৰাকী কাঠমিস্ত্ৰীৰ মেধাৱী কন্যাৰ এই সফলতাই সমগ্ৰ অঞ্চলটোত আনন্দৰ জোৱাৰ তুলিছে। মেধাৱী ছাত্ৰীগৰাকী ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য মনত পুহি ৰাখিছে। আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা মেধাৱী ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত তথা সুস্বাস্থ্য আৰু তেওঁৰ মনোকামনা পূৰ্ণ হোৱাৰ বাবে প্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। মোৰ নিজৰ ভাল বুলি নহয়, গোটেই অসমখনৰে ভাল হৈছে যে এনেকৈ এটা পাছ কৰিছে। মই বহুত কষ্ট কৰি তাক পঢ়ুৱাইছিলোঁ। বহুত আনন্দ লাগিছে, বহুত আনন্দ লাগিছে। আপুনি মানে পৰিয়ালটো কেনেধৰণে চলায়? আপোনাৰ জীৱিকা মই 3 মাহ কাঠৰ কাম কৰোঁ, বাকীখিনি মই 12 মিছল বিকি মই ছোৱালীজনী পঢ়ুৱাইছিলোঁ। এতিয়াও মই 12 মিছলে বিকি থাকোঁ। তেনেকৈ তাই পঢ়ুৱাওঁ, বেলেগ মোৰ হেৰি নাই আৰু তেনেকৈয়ে পঢ়ুৱাওঁ মই তাইক। 12 মিছল আৰু কাঠৰ কাম এই দুটাতে মই তাইক পঢ়ুৱাই
ইমানখিনি আগবঢ়ালোঁ। যেনেকৈ নহওক কষ্ট কৰিছে তাৰ আজি ফল আপোনাৰ ছোৱালীয়ে দিছে। মই পাইছোঁ, ভাল লাগিছে আপোনাৰ নিশ্চয়? বহুত বহুত ভাল। হয়, মোৰ মানে আজি ভালেই লাগিছে, ক'বলৈ মোৰ কোনো ভাষাই নাই। ইমান কষ্টকৈ ছোৱালীজনী পঢ়ুৱাই শুনাই আজি যে তেওঁ মানে অসমৰ ভিতৰত মানে নৃতত্ব বিভাগত প্ৰথম স্থান লাভ কৰিছে, সেইটো মোৰ বহুত আনন্দৰ বিষয় বুলিয়ে কৈছোঁ। আজি সেইটো হ'বলৈ মানে তেওঁ স্কুলৰ শিক্ষাগুৰুসকলৰো বহুত কষ্ট আছে। আমিতো বাৰু কৰিছোঁৱেই, আৰু তেখেতসকলকো মই শতবাৰ মানে মোৰ এইটো চেনেলৰ ফালৰ পৰা মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।